সকলোকে নমস্কাৰ জনাইছোঁ। দুপৰীয়া সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই ইতিমধ্যে সংসদত কেন্দ্ৰীয় বাজেট দাখিল কৰিছে 2026-27 চনত। আৰু এই বাজেটখনৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজলৈ আমি সম্প্ৰসাৰিত কৰাৰ কাৰণে ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে এটা বিশেষ ব্যৱস্থা লৈছে। আমি সংবাদমেলৰ জৰিয়তে আমি সৰ্বসাধাৰণ ৰাইজৰ ওচৰলৈ এই বাজেটখন লৈ যোৱাৰ এটা প্ৰয়াস কৰা হৈছে। গতিকে সেই উদ্দেশ্যে আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া। গতিকে তেখেতক মই গোটেই বিষয়খিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, মোৰ সৈতে এই সংবাদমেলত জিলা সভাপতি উজ্জ্বল কান্তি ৰায় ডাঙৰীয়া উপস্থিত থকা আৰু বাজেটৰ জিলা কনভেনৰ ভাস্কৰ ৰায় ডাঙৰীয়া। কৰ্তব্য ভৱনত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ নৱমখন বাজেট যোৱা 1 ফেব্ৰুৱাৰীত উত্থাপন কৰিছে। এই নৱম বাজেটত 3টা প্ৰধান কৰ্তব্য উদ্দেশ্যি এই বাজেটখন তাত দাখিল কৰা হৈছে। তাৰ প্ৰথমটো হৈছে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ জৰিয়তে সমান্তৰালভাৱে যাতে আমি উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰি যিটো অস্থিৰ এক বাতাবৰণৰ সৃষ্টি হৈছে গোটেই বিশ্বত, এই বিশ্বৰ অস্থিৰ বাতাবৰণক সুস্থিৰতা গঢ়ি তোলা। আৰু দ্বিতীয়টো কৰ্তব্য জনসাধাৰণৰ আকাংক্ষা পূৰণ আৰু তেখেতসকলৰ সামৰ্থ্য বৃদ্ধি কৰা। আৰু তৃতীয়টো কৰ্তব্য নিৰ্ধাৰণ কৰা হৈছিল সবকা সাথ সবকা বিকাশৰ যি আমাৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰ জৰিয়তে প্ৰতিটো পৰিয়াল, প্ৰতিটো সম্প্ৰদায়, অঞ্চল আৰু বিভিন্ন খণ্ডৰ অৰ্থপূৰ্ণ অংশগ্ৰহণেৰে, অৰ্থাৎ সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে, তাৰ সম্পদৰ সৎ ব্যৱহাৰ হ'ব পাৰে, তাৰে সুযোগ আৰু সুবিধা প্ৰদান কৰা। গতিকে এইবাৰ বাজেটৰ 26-27 যি বিত্তীয় বৰ্ষৰ বাজেট, এই বাজেটৰ 53,47,315 কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। বাজেট ব্যয় অৰ্থাৎ গোটেই বিত্তীয় বৰ্ষটোত 53,47,315 কোটি টকা। বিভিন্ন সময়ত কংগ্ৰেছকে ধৰি বিৰোধী বিভিন্ন ধৰণৰ কথা কয়। 2013-14 যেতিয়া আমাক এই বাজেটখন আমাৰ চৰকাৰ অহাৰ আগত কংগ্ৰেছৰ চৰকাৰে দি থৈ গৈছিল, তেতিয়া বাজেটৰ পৰিসৰ আছিল প্ৰায় 17 লাখ কোটি টকা। আৰু আজি এই যোৱা 11টা বৰ্ষত বাজেটৰ ব্যয় আমি 53 লাখ কোটি টকালৈকে বৃদ্ধি হৈছে। ৰিপুণ বৰা ডাঙৰীয়াই বাজেট সম্পৰ্কত সংবাদমেল পাতি কৈছিলে যে এই বাজেটৰ জৰিয়তে আমাৰ ঋণ বেছি বৃদ্ধি হৈছে। তেখেতে সংখ্যাটোও দিছিল 16,95,000 কোটি টকা আমি বাজেটৰ কাৰণে যি ধন লাগে 16,095 কোটি টকা আমি বেলেগৰ পৰা ল'ব লগা হৈছে, ধাৰ ল'ব লগা হৈছে। মানুহৰ বয়সৰ লগে লগে স্মৃতিৰেখাও অলপ কম হয়, তাত উপায় নাই। আপোনালোকৰ জৰিয়তে মই ৰিপুণ বৰা ডাঙৰীয়াক সোঁৱৰাই দিওঁ যে এইবাৰ বাজেটত আমাৰ যি প্ৰতি 100 টকাৰ 4 টকা 30 পইচা আমি ধাৰ লৈছোঁ, মানে বাজেট ঘাটি। কিন্তু সেই একেখিনি কথাই যদি আমি 13-14 বৰ্ষলৈকে যাওঁ, কংগ্ৰেছৰ শেষৰটো টাৰ্ম, তেতিয়া বাজেট ঘাটি আছিল 4.8, অৰ্থাৎ প্ৰতি 100 টকাৰ 4 টকা 80 পইচা ধাৰ ল'ব লাগিছিল। গতিকে সংখ্যাই দি মানুহক ভুল তথ্যক বিকৃত কৰি মানুহক ভুল পথে পৰিচালিত কৰাতকৈ তথ্যৰ সত্যতাক কেতিয়াওতো নুই কৰিব নোৱাৰে। যে নহওক, বয়স হৈছে যেতিয়া আমি এইখিনি ধৰি নাথাকোঁ, আমি কনিষ্ঠ। দ্বিতীয়তে, এখন দেশৰ উন্নয়নৰ প্ৰধান প্ৰতিফলন ক'ত হয়? ৰাস্তা ঘাট, আলি পদূলি। মোৰ মনত পৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জন কেনেডীয়ে এষাৰ কথা কৈছিল যে আমেৰিকা ইজ ৰিচ, ডেটছ ৱাই আমেৰিকান ৰোডছ আৰ নট গুড। আমেৰিকান ৰোডছ আৰ গুড, ডেটছ ৱাই আমেৰিকা ৰিচ। অৰ্থাৎ আমেৰিকাৰ ৰাস্তা ঘাট ভাল কাৰণেহে আমেৰিকা ধনী, আমেৰিকা ধনী কাৰণে আমেৰিকাৰ ৰাস্তা ঘাট ভাল নহয়। ঠিক একেখিনি কথা যদি আমি আমাৰ ভাৰতৰ প্ৰেক্ষাপটত চাওঁ, যি মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে যি বাজেট এই উত্থাপন কৰিলে, এই বাজেটত এইবাৰ 12,200 কোটি টকা আবণ্টন দিছে অনলি ৰাস্তা ঘাট, আলি পদূলি নিৰ্মাণৰ কাৰণে, যিটো কওঁ আমি
কেপিটেল এক্সপেণ্ডিচাৰ। সেই কেপিটেল এক্সপেণ্ডিচাৰ যেতিয়া আমাৰ চৰকাৰখন অহাৰ আগত যেতিয়া কংগ্ৰেছৰ শেষৰখন চৰকাৰ আছিল, শেষৰখন চৰকাৰৰ সময়ত কিমান আছিল? শেষৰখন চৰকাৰৰ সময়ত আছিল মাত্ৰ 2000 কোটি টকা। ক'ত 2000 কোটি টকা ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে গোটেই বছৰটোত, আৰু ক'ত 12200 কোটি টকা। গতিকে কিছুমান আভুৱা ভৰি জনসাধাৰণক নিৰ্বাচন অহাৰ কাৰণে যিকোনো কথা ক'ব নালাগে। তাৰ উপৰিও সাধাৰণতে আমি ভাবোঁ যে কি পালে সাধাৰণ মানুহে এই বাজেটৰ পৰা। এতিয়া বঙাইগাঁৱৰ যদি আমি টাউনৰ যিকোনো এঘৰ মানুহক সোধোঁ যে এই বঙাইগাঁৱৰ যিয়ে ঘৰ ভাড়া দিয়ে, আগত কি আছিল, যদি ঘৰ ভাড়া আপুনি মাহত 20,000 টকা বা তাতকৈ বেছি হয়, 20,000 টকাতকৈ বেছি হয়, তেতিয়াহ'লে 10% কৰ দিব লাগিছিল। 20,000 মানে গোটেই বছৰটোত কিমান হ'ল? 2,40,000 টকা। এতিয়া সেই পৰিসীমাটো বৃদ্ধি কৰিছে 6 লাখ টকা। তাৰমানে প্ৰত্যেক মাহত যিকোনো চহৰত মানুহে যদি ঘৰ ভাড়া দিয়ে 50,000 টকালৈকে কোনো টেক্স দিব নালাগে। গতিকে এই বাজেটে কি দিছে, সেই ঘৰ ভাড়া দিয়া মানুহজনকহে সুধিব লাগিব, নহয় জানো? তাৰ উপৰিও এগৰাকী যেতিয়া আমি এইবাৰ বাজেটত আমি যদি চাওঁ যি 3rd গ্ৰেড আৰু 4th গ্ৰেড এপইণ্টমেণ্ট দিয়া হৈছে, এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ যে আমি প্ৰায় 1.5 লাখ সংস্থাপন দিছোঁ, চাকৰি দিছে এইখন চৰকাৰে, মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে। 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এজন মানুহে এটকাও কৰ দিব নালাগে। এতিয়া ৰিপুণ বৰাক কোনে বুজাব? তেখেতে কৈছে আমি জনসাধাৰণৰ ওপৰত কৰ আৰোপ কৰিছোঁ। 12 লাখ টকালৈকে কৰেই দিব নালাগে। 3rd গ্ৰেড বা 4th গ্ৰেডৰ এজন কৰ্মচাৰীৰ প্ৰথম মাহৰ দৰমহাটো 1 লাখৰ ওপৰত নহয়, গ্ৰেড পে হিচাপে। গতিকে তেখেতে কিছুমান আভুৱা কৰে। উপায় নাই, নিৰ্বাচন অহাৰ কাৰণেতো ক'বই লাগিব। বিৰোধিতা কৰিব লাগে কাৰণেই কংগ্ৰেছে সকলো সময়তে বিৰোধিতা কৰে। মই ৰিপুণ বৰাৰ নামটো এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ পৰা তেখেতক দায়িত্ব দিয়া হৈছিল এই বাজেটৰ পিছত প্ৰেছ মিট দিয়াৰ কাৰণে। দ্বিতীয়তে, এজন বয়সীয়াল মানুহ যিয়ে চাকৰি কৰে, তেখেতে চাকৰি কৰাৰ পিছত OPF গ্ৰেচুইটিৰ ধনখিনি পায়, জীৱনৰ কষ্ট উপাৰ্জিত ধন। সেই কষ্ট উপাৰ্জিত ধন তেখেতে হৈ সাধাৰণ একাউণ্টত ৰাখি থয়, য'ৰ পৰা তেখেতে ইণ্টাৰেষ্ট পায়, নতুবা FD কৰে, মিউচুৱেল ফাণ্ড কৰে। আগতে কি আছিলে, তাত থ'লে যদি আপুনি 50,000 টকা বা তাতকৈ ওপৰত থয় 10% আপুনি কৰ দিব লাগিছিল। এতিয়া 1 লাখ টকালৈকে দিব নালাগে। গতিকে তেখেতে কিমান উপকৃত হৈছে তেখেতেহে গম পাব। আজিৰ পৰা 5 বছৰ আগত আহোঁতে বঙাইগাঁৱৰতো ফ্লাইঅভাৰখন হোৱা নাছিল। এতিয়া ঋণ লৈ এজন সাধাৰণ মানুহে এইটো কথা নলয় বঙাইগাঁৱৰ এইখন ঋণ লৈ লৈছে নে কি লৈ লৈছে। তেখেতৰ কাৰণে সেইটোতো ডাঙৰ কথা নহয়। তেখেতৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো কি যে বঙাইগাঁৱত ফ্লাইঅভাৰখন হৈছে। ঠিক তেনেদৰে আগতে ঋণ লোৱাৰ কথাটো কওঁতেও আগতে কি হয়, আপুনি যেতিয়া ধুবুৰীৰ পৰা মেঘালয়লৈকে যাব বাছত গ'লে 7-8 ঘণ্টা লাগিছিল। আৰু এতিয়া সেই একেজন ধুবুৰীৰ মানুহে যেতিয়া ফুলবাৰী ব্ৰিজখন হ'ব 25 মিনিটত গৈ পাব। এতিয়া আপুনি ঋণ ল'ব লাগে নে নালাগে, ব্ৰিজখন হ'ব লাগে নে নালাগে, সেই ধুবুৰীৰ মানুহজনকে সুধিব লাগিব। গতিকে কিছুমান আভুৱা ভৰাটো কৰিবই, আৰু বিৰোধীত থাকিলে কৰে, তাত আমি তেখেতসকলক দোষ নিদিওঁ। তৃতীয়তে, আৰু বহুত আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায়, বিদেশত পঢ়ে। আগতে বিদেশত পঢ়োঁতে ইয়াৰ পৰা দেউতাকে যেতিয়া পইচাখিনি পঠায় বা মেডিকেল স্বাস্থ্য সংক্ৰান্তীয় কাৰণত যদি বিদেশত যায়, তেতিয়াহ'লে লিবাৰেলাইজ ৰিমিটেঞ্চ স্কিমৰ আণ্ডাৰত টেক্স দিব লাগিছিল, কৰ দিব লাগিছিল। আৰু এতিয়া সম্পূৰ্ণৰূপে এডুকেশ্যন আৰু মেডিকেলৰ ক্ষেত্ৰত উঠাই দিছে। গতিকে এজন ল'ৰাৰ যাৰ সপোন থাকে মই বিদেশত গৈ ভালদৰে পঢ়ি আহিম, তেখেতৰ কাৰণে এইটো কিমান উপকাৰী বাজেটে কি দিছে তেখেতেহে গম পাব। আমি সদায় নিজৰ কথাটো চিন্তা কৰোঁ, অসম আৰু উত্তৰ পূবে কি পালে এই বাজেটৰ পৰা। অসম আৰু উত্তৰ পূবে 2009 চনৰ পৰা 2014 চনলৈকে মানে কংগ্ৰেছৰ শেষৰটো 5 বছৰীয়া কাৰ্যকালত বিভিন্ন আঁচনিৰ অধীনত উত্তৰ পূবৰ কাৰণে আবণ্টন দিছিল 2,122 কোটি টকা। 2,122 কোটি টকা আবণ্টন দিছিল কংগ্ৰেছৰ শেষৰটো টাইমত অসমকে ধৰি উত্তৰ পূবলৈকে। আৰু এইবাৰ 2026-27 অকল অসমে পাব। 2026-27 বৰ্ষত অকল অসমে পাব 1,08,335 কোটি টকা। ক'ত 2,222 কোটি টকা, 2,122 কোটি টকা, আৰু ক'ত 1,08,335 কোটি টকা। মোদী ডাঙৰীয়াই
76 বাৰ উত্তৰ পূবলৈকে আহিছে, কংগ্ৰেছে আমাক সমালোচনা কৰে। আমি এজন প্ৰধানমন্ত্ৰী পঠাইছিলোঁ সাংসদ হিচাপে মনমোহন সিঙক, 8 বাৰ আহিছিল অসমত 10 বছৰীয়া কাৰ্যকালত, 3 বাৰ ভোট দিবলৈ আহিছিল, এবাৰতো ভোট দিবও নাহিল। আৰু তেখেতসকলে আমাক সমালোচনা কৰে। দ্বিতীয়তে, আমাৰ যিয়ে 1979ৰ কথা ক'লে আমাৰ বিভিন্ন লগতে আৰু এটা কথা মনত পৰে, আলফাৰ জন্মৰ কথা, নহয় জানো? সেই ছাৰেণ্ডাৰ যিখিনি শান্তি চুক্তি কৰিলে, তেখেতসকলক মেইন ষ্ট্ৰীমলৈ ঘূৰাই আনিম বুলি ক'লেই নহয়, কি ধৰণে আনিম, কিবা এটা পৰিকল্পনা লাগিব। সেই পৰিকল্পনাক এক্সিকিউট কৰাৰ কাৰণে, উত্তৰণ কৰাৰ কাৰণে এইবাৰ 500 কোটি টকা দিছে। গতিকে এইটো অসমৰ কাৰণে কিমান ডাঙৰ কথা। অসমৰ প্ৰেক্ষাপটত আজিলৈকে কোনোবাই চিন্তা কৰিছিল নে? আমাৰ চৰকাৰৰ দিনত ক'ৰবাত ভাতৃঘাতী সংঘৰ্ষ দেখিছে নেকি? এটাওতো হোৱা নাই। যি ভাতৃঘাতী সংঘৰ্ষ হৈছিল চব কংগ্ৰেছৰ দিনত হৈছিল। তাৰ উপৰিও আমাৰ এই ৰাস্তা ঘাট উন্নয়নৰ পৰিচয় বুলি মই কৈছিলোঁ, 12,500 কোটি টকা দিছে উত্তৰ পূবলৈকে এইবাৰ বাজেটত। আমি ৰেলৰ আমি যেতিয়া মানচিত্ৰত আমাৰ উত্তৰ পূবৰ বহুকেইখন ৰাজ্যৰ ৰেলৰ মানচিত্ৰতে নাছিল। আজি আমি সগৌৰৱে ক'ব পাৰোঁ উত্তৰ পূবৰ গোটেইকেইখন ৰাজ্যই ৰেলৰ মানচিত্ৰত আহিছে। 9ৰ পৰা 14লৈকে 2009ৰ পৰা 14লৈকে সেই 5 বছৰীয়া কাৰ্যকালত ৰেলখণ্ডৰ বাবে উন্নয়নৰ কাৰণে আবণ্টন দিছিল 2088 কোটি টকা। 2088 কোটি টকা। আৰু এইবাৰ বাজেটত 5 বছৰৰ কাৰণে আবণ্টন দিছিল 2088 কোটি টকা। আৰু এবছৰৰ কাৰণে আবণ্টন দিছে 8,200 কোটি টকা। এতিয়া কোনে এইবিলাক ৰিপুণ বৰা বা কংগ্ৰেছৰ দলক জনাব কওকচোন? সেই কংগ্ৰেছৰ বোকাচাত উঠিটো দিবা স্বপ্নাই দেখিছে ৰাইজৰ দল আৰু আমাৰ AJPয়ে। গতিকে সুমতি দিয়ক ভগৱানে, অসমৰ স্বাৰ্থত বিৰোধিতা কৰিব লাগে কাৰণে নকৰক, সেই আশা কৰিম। তাৰ উপৰিও বানপানীৰ কথা কয় যে অসমৰ বানপানীৰ কাৰণে মাহী আইৰ দৃষ্টিৰে চাই, কিবা চাই, অমুক চাই, তমুক চাই, কিমান বিশেষ্য কিমান যে লগায়। বাজেটখন পঢ়ক তেখেতসকলে। 1,500 কোটি টকা দিছে বানপানী, ব্ৰহ্মপুত্ৰৰ ফলত যে বানপানী হয়, বানপানীৰ বান নিয়ন্ত্ৰণ কৰাৰ কাৰণে। তাৰ উপৰিও আমি আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত থকা এখন ৰাজ্য, আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাত আছোঁ আমি, ভূটানকে ধৰি বিভিন্ন। এই সীমান্তৰ যেতিয়া পথ উন্নয়ন নহ'ব তেতিয়ালৈকে আমি কিমান সুৰক্ষিত হ'ম? আৰু সেই সুৰক্ষাৰ কাৰণে 4,500 কোটি টকা দিছে। প্ৰতিখন আমি মহিলাবিলাকৰ সবলীকৰণ বুলি ক'লে কেৱল আমি কাগজতে নকওঁ, আমি কৰ্মৰো কৰোঁ। আৰু সেইকাৰণে প্ৰতিখন জিলাতে অসমৰ একোটাকৈ যাতে ছোৱালী হোষ্টেল হয় ডাঙৰ ডাঙৰ, তাৰ কাৰণে 1,000 কোটি টকা দিছে। আমাৰ অসমৰ 200 বছৰীয়া গৌৰৱ উজ্জ্বল চাহ উদ্যোগ, এই চাহ উদ্যোগত অসমৰ সৰ্বমুঠ কৰ্মচাৰী প্ৰায় 10ৰ পৰা 15% নিয়োজিত হৈ আছে। আৰু এই চাহ উদ্যোগৰ সৰ্বাংগীন বিকাশৰ কাৰণে ৱেষ্ট বেংগল আৰু অসমৰ কাৰণে 1,000 কোটি টকা দিছে। স্পেচিয়েলি চাহ শ্ৰমিকৰ যাতে কোনো ধৰণৰ সুৰক্ষাৰ পৰা তেখেতসকলে সুৰক্ষিত হৈ থাকে, স্পেচিয়েলি তেখেতসকলৰ কাৰণে 1,000 কোটিৰ উপৰিও 69 কোটি টকা দিছে। আগতেতো চাহ বাগানবিলাকত চাহ বাগানৰ ভোট লৈছিল MLA MP হ'বৰ কাৰণে, মন্ত্ৰী হ'বৰ কাৰণে, কিন্তু MLAৰ ফাণ্ড, MPৰ ফাণ্ড কেতিয়াও চাহ অধ্যুষিত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যৱহাৰেই কৰা নাছিল। অন্ততঃ আমি ৰাস্তা ঘাট বনাইছোঁ, স্কুল মডেল 106খন মডেল স্কুল অসম চৰকাৰে বনাইছে। তাৰ উপৰিও আমি আমাৰ কেইটামান মন্ত্ৰালয় আছে, আপোনালোকে গম পায় যে ডোনাৰ মন্ত্ৰালয় বুলি কয়, যাক আমি মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন কওঁ। ডোনাৰত 100 কোটি টকা যোৱাবাৰতকৈ বঢ়াইছে, তাৰমানে এইবছৰ 6,700 কোটি টকা দিছে, 5,700 কোটি টকা আছে। ঠিক তেনেকৈ যিটো কাম কোনো দিনেই হোৱা নাছিল, সেইটো হ'ল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰম্ভ কৰাৰ পিছত মোদী ডাঙৰীয়াই সেইটো আৰম্ভ কৰিছিলে যে প্ৰত্যেকটো মন্ত্ৰালয়ৰ পৰা উত্তৰ পূবৰ উন্নয়নৰ কাৰণে প্ৰতিটো মন্ত্ৰালয়ৰ পৰা 10% কৰ্তন কৰি উত্তৰ পূবক আবণ্টন দিছিল। আৰু তাৰে বিনিময়ত যিটো কাম কংগ্ৰেছে কেতিয়াও ভাবিবও পৰা নাছিল, আমি প্ৰধানমন্ত্ৰী হিচাপে পঠালে কি হ'ব?
কোনো চিন্তাই কৰা নাছিল আৰু সেই 10% আবণ্টন দিয়াৰ কাৰণে আজি আমি প্ৰায় 11,000 কোটি টকা পাইছোঁ। তাৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন 11,000 কোটি টকা পাইছোঁ। সেইটো হ'ল 10%। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা ইনিচিয়েটিভ লৈছিল যে প্ৰাইম মিনিষ্টাৰ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, স্পেচিয়েল নৰ্থ ইষ্টক ডেভেলপ কৰাৰ কাৰণে তাৰ জৰিয়তে আমি এইবাৰ 2,300 কোটি টকা পাইছোঁ। মানে যোৱাবাৰতকৈ যদি চাই 2,200 কোটি আছে। নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম, উত্তৰ পূবৰ বিশেষ আন্তঃগাঁথনিৰ কাৰণে 2,500 কোটি টকা দিছিল, যিটো যোৱা বছৰ 100 কোটি টকা আছে। গতিকে বাজেট আমাৰ বাবেই, আমি যেতিয়া জনসাধাৰণৰ ওচৰত যাওঁ, সাধাৰণ মানুহৰ কাৰণে বাজেট বছৰটোৰ আয় ব্যয়ৰ খতিয়ান। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বাজেট আমি যি প্ৰতিশ্ৰুতি দিওঁ, সেই প্ৰতিশ্ৰুতি উন্নয়নৰ এক মাধ্যম। সেইকাৰণে আমি বাজেটক ভিজন ডকুমেণ্ট বুলি অভিহিত কৰোঁ। বাজেট আমাৰ কাৰণে জনসাধাৰণৰ আকাংক্ষাক প্ৰতিফলিত কৰাৰ এক মাধ্যম। গতিকে এইখন বাজেটে আমি লাষ্ট কিছু বছৰৰ বাজেটত আমি যদি স্বাধীনতাৰ পিছৰ পৰাই লক্ষ্য কৰোঁ, যোৱাবাৰ এইবাৰ 1,10,000 কোটি টকা আমি পাইছোঁ, 1,08,000 কোটি টকা পাম অসমে সামগ্ৰিকভাৱে। যোৱাবাৰ 1,06,000 কোটি টকা আছে, 2,000 কোটি টকা আমাৰ বাঢ়িছে। গতিকে বাজেটৰ প্ৰতিটো সূক্ষ্মৰ পৰা সূক্ষ্ম। ছেমি কণ্ডাক্টৰ হওঁতে আমাক কি কৈছিল যে ইয়াত খাৰ্গেৰ পুত্ৰই, কংগ্ৰেছৰ খাৰ্গেৰ পুত্ৰই কৈছিল যে ইয়াত আমাৰ স্কিল ল'ৰা নাই, আমাৰ প্ৰতিভা নাই। আৰু সেই খাৰ্গেৰ পুত্ৰক আপোনালোকে কেতিয়াবা সুধিবচোন, সেই খাৰ্গেৰ পুত্ৰ কংগ্ৰেছৰ, তেখেত 10+ নে 12+ এইটোৱে নিশ্চিত নহয়। 2013 তেখেতে দিলে কি অফিডেভিট ইলেকশ্যনৰ সময়ত 12+, আৰু 2000 এই লাষ্ট যিটো ইলেকশ্যন হৈছিল তাত দিলে 10 পাছ। এতিয়া অশিক্ষিত মানুহ এজনে শিক্ষাৰ মূল্য কি বুজিব? ছেমি কণ্ডাক্টৰৰ কথা কি বুজিব? আৰু সেই ছেমি কণ্ডাক্টৰক এইবাৰ ছেমি কণ্ডাক্টৰত যি আমাৰ আগতে 30,000 কোটি টকা দিছিল, এইবাৰ অতিৰিক্ত 10,000 কোটি টকা দিছে ফাৰ্ডাৰ এনহেঞ্চৰ কাৰণে, 40,000 কোটি টকা। অসমৰ ল'ৰা ছোৱালীয়ে সপোন দেখিব পৰা হৈছে। গতিকে কিছুমান কথা কেতিয়াবা প্ৰতিবাদ কৰা দেখিছিলনে যে এইটো খাৰ্গে ডাঙৰীয়াৰ পুত্ৰই, কংগ্ৰেছ যদি গৌৰৱ গগৈ ডাঙৰীয়াই এনেকৈ ক'লে হয় যে এইটো তেওঁৰ পুত্ৰৰ নিজা ব্যক্তিগত মন্তব্য, এইটো দলৰ মন্তব্য নহয়, কিয় নকয়? তেখেতে অসমক ভাল নাপায়। গতিকে তেখেতসকলে বিভিন্ন কথা কৈ মানুহক ভুল পথে পৰিচালিত কৰিব খোজে। মোৰতো কেতিয়াবা দুখেই লাগে যেতিয়া তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৈ দিয়ে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। আটাইতকৈ পুৰণি দল নহয় ভাৰতৰ কংগ্ৰেছ, এই কংগ্ৰেছত হিন্দু নাই। সেই হিন্দুসকল কি তেখেতসকলে দলৰ সতীৰ্থ নহয়, কাৰ্যকৰ্তা নহয়? কিয় নকয় গৌৰৱ গগৈ ডাঙৰীয়াই যে এইটো তেখেতৰ দলৰ মন্তব্য? যোৱাবাৰ মই এইটো কৈয়ে শেষ কৰিম, যোৱাবাৰ সংসদত যেতিয়া আলোচনা হ'ল জনজাতিকৰণৰ কথা, আমাৰ মিত্ৰ দলৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কথাখিনি উত্থাপন কৰিলে। আমাৰ কংগ্ৰেছৰ 3গৰাকী MP আছে, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ। কিয় সংসদ ত্যাগ কৰিলে? কিয় আলোচনাত ভাগ নল'লে? আৰু তেওঁৰ পিতৃ 15 বছৰ আহোমৰ মুখ্যমন্ত্ৰী নাছিল, আহোমে দাবী কৰা নাই জনজাতি লাগে বুলি, কি কৰি থৈ গৈছিল? সেই বিৰোধী দলপতি নহয় অসমৰ আমাৰ শইকীয়া, তেখেতৰ পিতৃ হিতেশ্বৰ শইকীয়া 8 বছৰ মুখ্যমন্ত্ৰী নাছিল অসমত, 1980 চনৰ আগতেই দাবী কৰিছিল আহোমে জনজাতি, কি কৰি থৈ গ'ল? গতিকে নিজে একো কৰা নাই, আমি অন্ততঃ উত্তৰণ প্ৰতিটো স্বাৰ্থত প্ৰতিটো ক্ষেত্ৰত উত্তৰিত হৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ হিচাপে মই দলৰ জৰিয়তে মাননীয় আমাৰ বিত্তমন্ত্ৰী মহোদয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ধন্যবাদ জনাম, আন্তৰিক শলাগ লৈছোঁ। তেখেতে অসমৰ প্ৰতি আগতকৈ যোৱা বৰ্ষকেইটাতকৈ এইবাৰ অতিৰিক্ত ধনৰ আবণ্টন দিছে। ইয়ে অসমখনৰ উন্নয়নৰ প্ৰগতিৰ পথ দেখুৱাব আৰু আমি বিশ্বাসী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাৰ্গদৰ্শনত আৰু অসমৰ আধুনিক অসমৰ আমাৰ খনিকৰ বুলি মই অভিহিত কৰিম মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ শক্তিশালী 5খন ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। ধন্যবাদ। আপোনালোকৰ যদি কিবা এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কিবা নতুনত্ব পূৰ্বতকৈ নতুনত্ব এগ্ৰিকালচাৰ ক্ষেত্ৰত কিমান টকা ধাৰ্য কৰিছিল বা কৰিছে কেনেকৈ এগ্ৰিকালচাৰ ছেক্টৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিবা বিশেষ আছে নেকি বাজেট? এইবাৰ বাজেটত এগ্ৰিকালচাৰৰ ক্ষেত্ৰত প্ৰতিখন জিলাতে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট, বিশেষকৈ নৰ্থ ইষ্টৰ কাৰণে বহুখিনিত আছে 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্টৰ আণ্ডাৰত। যেনেকৈ ধৰি লওক মই যদি কওঁ আমাৰ কাৰ্বি পাহাৰৰ আদা, ঠিক তেনেকৈ আপুনি নলবাৰী মৰিগাঁৱত এইবিলাকত মৎস্য উদ্যোগৰ সম্ভাৱনা হৈছে। আমাৰ কোকৰাঝাৰৰ হালধি, বাস্কাৰ মৌ, বঙাইগাঁৱৰো নিজা প্ৰডাক্ট আছে। এই গোটেই অঞ্চলটোত এইবাৰ আপুনি যদি বজালিৰ পৰা আৰম্ভ কৰে বজালি বঙাইগাঁও আমাৰ ইয়াতে অলমষ্ট 60,000 লিটাৰ more than 60,000 লিটাৰ দুগ্ধ উৎপাদন হয়। সেইকাৰণে ডায়েৰী ফাৰ্মৰ কাৰণে আবণ্টন দিছে আৰু মৎস্য উদ্যোগৰ যদি সম্ভাৱনাক উদ্ভাৱনলৈকে উত্তৰণ কৰিব পাৰি তাৰ কাৰণে স্পেচিয়েলি নৰ্থ ইষ্টত ডাঙৰ 500 পুখুৰীৰ এটা চিন্তা চৰ্চা হৈছে, এই বাজেটত আছে। কি কয় তাৰমানে কথাটো কেনেকুৱা হয় জানে, আপুনি টকাৰ মূল্য কাৰ লগত বুজাইছে? ডলাৰৰ লগত। ডলাৰ ক'ৰ কাৰেঞ্চি? আমেৰিকাৰ, হয়নে? সেইখনে আমেৰিকা নহয় আমাৰ ওপৰত 50%তকৈ বেছি শুল্ক আৰোপ কৰিছিল। যেতিয়া এটা ৰাস্তা বন্ধ হয় আন এটা ৰাস্তা আৰম্ভণি হয়। ক'ত হ'ল? ব্ৰিক্স, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু ছাউথ আফ্ৰিকা। ব্ৰিক্স বুলি নতুন এটা কাৰেঞ্চি ডেভেলপ হৈছে, য'ত আমেৰিকা নাই, কোনো ইউৰোপিয়ান ইউনিয়নৰ দেশ নাই। এতিয়া আমি ব্ৰিক্সৰ জৰিয়তে আমি যোনে তেল আমেৰিকাই কিয় খং কৰে আমাৰ ওপৰত? এইকাৰণে কৰে আমি ৰাছিয়াৰ পৰা তেল কিনিব নালাগে, আমি তোমাৰ পৰা কিনিম, আমাক কম দামত দিয়া। যোনে কম দামত দিম আমি তাৰ পৰাহে কিনিম। গতিকে সেই যি বঢ়াইছিল এই ট্ৰেড, আমাক যিটো শুল্ক ৱাৰ বুলি কয়, শুল্ক যুদ্ধ, সেই শুল্ক যুদ্ধত কোনে পিছুৱাই আহিল? পৰহি নিউজ আপুনি চাব, ট্ৰাম্পে টুইট কৰিছে, তাত য'ত আমাৰ 100% কিছুমানত আৰোপ কৰিছিল, 55% কৰিছিল, 50% কৰিছিল, এইটো আহি পেলাই 28% পাইছে। আমি মাদাৰ অফ ডিল বুলি ইউৰোপিয়ান ইউনিয়নৰ লগত আমি যোৱা 27 জানুৱাৰীত নতুন দিল্লীত চুক্তি স্বাক্ষৰিত হৈছে। গতিকে ভয় খাইছে। আমি আগতে বয়িংখন আমেৰিকাৰ পৰা কিনিছিলোঁ, এতিয়া বয়িং নিকিনো, আমি ইউৰোপিয়ান ইউনিয়নৰ পৰা জাহাজখন তাৰ পৰা কিনিম। য'ত কৰ আগতে 50% দিছিল, নতুন ডিলত 0ৰ পৰা 20% আহিব। গতিকে ভয় খাইছে। চাওক, ডলাৰৰ বৃদ্ধিৰ ফলত আমি যিখিনি আমেৰিকালৈ প্ৰথম তাতহে আমাৰ হেৰি হ'ব। কালি যদি আমি ৰুবুলৰ লগত যদি ৰাছিয়াৰ লগত যদি ট্ৰেড কৰোঁ, তাততো ডলাৰৰ কথাই নাহে। গতিকে এই চৰকাৰ আগতে কি আছিল জানে? আগতে এই কথাটো আপোনাৰ প্ৰযোজ্য আছিল। আগতে ভাৰতে যিকোনো বিষয়ত কি কৈছে কোনো গুৰুত্ব নাছিল। আজিৰ ভাৰতে প্ৰত্যেকটো বিষয়ত কি প্ৰতিক্ৰিয়া কৰে সেইটো গোটেই ভাৰতে চায়, গোটেই পৃথিৱীয়ে চায়। আৰু সেইকাৰণে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট ক্ষিপ্ৰ গতিত আগবঢ়া ইকনমি হৈছে ভাৰত। ভাৰতৰ অলমষ্ট 6ৰ পৰা 7% আমাৰ GDPৰ গ্ৰোথ ৰেট। গোটেই ৱৰ্ল্ডৰ গ্ৰোথ ৰেট কিমান জানেনে? 2.5%। আমেৰিকাৰ GDP গ্ৰোথ ৰেট 1.2%। ভয় খাইছে। প্ৰধানমন্ত্ৰী আপোনাৰ 2014 বঙাইগাঁৱত আহিছিল, নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল। তেতিয়া কৈছিল যে ক্ষমতাত আহিলে বিজেপি 6 মাহৰ ভিতৰত কোচাতমণি জনগোষ্ঠীৰ জনজাতিং কৰিব। মোটামুটি 12 বছৰ হৈ গ'ল, এতিয়ালৈকে কৰা নাই। যদিও বিষয়টো আজি বাজেট, তথাপিতো মই খুব সংক্ষেপতে কৈছোঁ। মোৰ দলীয়ই মোক যিখিনিলৈকে পাৰ্মিট কৰে, অনুমতি দিয়ে, মই সেইখিনিলৈকে ক'ম। কোচ ৰাজবংশী অবিভক্ত যিখিনি গোৱালপাৰা, আপুনি যিটো কৈছে আগৰ বঙাইগাঁও আৰু গোৱালপাৰা অবিভক্ত, সেইখিনিক দিয়াৰ ক্ষেত্ৰত এটা সিদ্ধান্ত, পজিটিভ সিদ্ধান্ত, ইতিবাচক সিদ্ধান্ত হৈছে। এনাউন্সমেণ্টটো অসম চৰকাৰে কৰিব নোৱাৰে। সাংবিধানিকভাৱে সংবিধানৰ সংশোধন কৰিব লাগিব। বিলখন মহাপঞ্জীয়কে গ্ৰহণ কৰিছে, কেন্দ্ৰীয় কেবিনেটত আলোচনা হৈছে, ৰাজ্যসভাত উত্থাপন কৰিছে। কোনে কৰিছে? আমি এইটো কৰিছোঁ। গতিকে এই অগ্নিগৰ্ভ এটা বিষয়। গতিকে তাক আমি আলোচনাৰ মাজেদি যাতে
কাৰোবাক দিওঁতে কাৰোবাৰ অধিকাৰটো ক্ষুণ্ণ নহয় তাৰমানে যিখিনি এক্সিষ্টিঙে জনজাতি লাভ কৰি আছে ST ষ্টেটাছ লাভ কৰিছে তেখেতসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তেনেকুৱা এটা আলাপ আলোচনাৰ মাজেৰে হ'ব আৰু মই বিশ্বাসী ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি আপোনালোকক জনাওঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে 6 জনজাতিক জনজাতিকৰণ দিয়াটো বিচাৰে ট্ৰাম্পৰ লগত হয়তো এটা চুক্তি হৈছে বাণিজ্যিক চুক্তি এই চুক্তি মৰ্মে এতিয়া আমেৰিকাৰ সামগ্ৰীবোৰ আমাৰ ইয়াত মানে ভৰি পৰিব তাত কৃষিখণ্ড বিশেষকৈ ক্ষতিগ্ৰস্ত হয় যিহেতু কৃষিখণ্ডৰ উৎপাদিত বস্তুবোৰত টেক্স আছে অলৰেডি গতিকে এই ক্ষেত্ৰত আপুনি কি তাৰমানে আপুনি যিটো কৈছে আমেৰিকাই কিয় খং জানে দুটা কাৰণত খং ভাৰতৰ ওপৰত সেইকাৰণে আমি কেতিয়াবা সন্দেহ হয় কালি বা আকৌ কি ট্ৰাম্পে কি টুইট কৰি দিয়ে আজি এইটো টুইট কৰিছে 28%লৈকে কালি যদি উঠাই পেলাই আকৌ বেছি কৰি দিয়ে যিয়ে নহওক সেইটো তেখেতৰ আমি বক্তব্য নাৰাখোঁ কিন্তু প্ৰধানতঃ আমেৰিকাৰ দুটা বিষয়ত সদায় ভাৰতত এণ্ট্ৰি যিকোনো ৰাষ্ট্ৰই বিচাৰে এটা হ'ল আমি যিহেতু 80%তকৈ আমাক যিমান প্ৰয়োজন হয় খাৰুৱা তেল পেট্ৰল ডিজেল আমি 80% বিদেশৰ পৰা কিনিব লাগে তেখেতসকলৰ কথা হ'ল আমেৰিকাৰ পৰা কিনা আমি সোভিয়েট ৰাছিয়াৰ পৰা কিনো আমি সস্তাত পাওঁ কাৰণে আৰু সোভিয়েট ৰাছিয়া আমাৰ পুৰণি বন্ধুত্বমূলক ৰাষ্ট্ৰ বহু ইতিহাসে এইটো প্ৰমাণ কৰে দ্বিতীয় ভাৰতৰ বজাৰখন পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ বজাৰ আৰু তাতে সদায় সকলোৱে বিচাৰে যে আমাৰ কৃষি খণ্ডত মুক্ত ট্ৰেড ডিল যিটো মুক্ত বাণিজ্য নীতি মুক্ত অধিকাৰ দিব লাগে আমি সেইটো আজিলৈকে দিয়া নাই এইকাৰণে দিয়া নাই আমাৰ অন্নদাতা কৃষকসকলৰ তেখেতসকলৰ স্বাৰ্থ কোনে চাব আমি সেইখিনিতে দিছোঁ য'ত কৃষকৰ কোনো ধৰণৰ স্বাৰ্থৰ আঘাত নহয় তেখেতসকল আগবাঢ়ি যোৱাত নহয় এতিয়া মুক্ত বাণিজ্য নীতি আমাৰ কৃষিৰ ক্ষেত্ৰত আজিলৈকে দিয়া নাই আৰু সেইটো কাৰণে ইমানখিনি কৰ যে আৰোপ কৰিছে এইবিলাক যে ট্ৰেড শুল্ক ৱাৰ হৈছে বিকজ অফ দেম নিশ্চিত থাকক এইখন চৰকাৰে বিশেষকৈ মোদী ডাঙৰীয়াৰ চৰকাৰ আৰু অসমৰ প্ৰেক্ষাপটতো আমি যদি কওঁ কেতিয়াও আমাৰ অন্নদাতা কৃষকসকলৰ স্বাৰ্থত আঘাত হ'ব পৰা কেতিয়াও কোনো পদক্ষেপ নলয় এটা সৰু প্ৰশ্ন মই জানিব বিচাৰিছোঁ হয় মানে আপুনি আজি বাজেটৰ বিষয়ে আমাক ইয়াত ক'লে ইতিমধ্যে দেশৰ ৰাইজে গম পাইছে কিছু শতাংশ ৰাইজে আৰু হয়তো সাধাৰণ ৰাইজে বাজেটখিনি হয়তো ইমান ভালকৈ বুজি পোৱা নাই সাধাৰণ মানুহৰ কাৰণে বস্তু বাহিনীৰ সামগ্ৰীৰ দাম কমিব লাগে সহজলভ্য হ'ব লাগে সেইখিনিয়ে কথা এতিয়া আপুনি আজি ইয়াত সংবাদমেল সম্বোধন কৰাৰ কিবা উদ্দেশ্য আছে নিশ্চয় যে এইখিনি কথা জনসাধাৰণৰ মাজলৈ যাব এতিয়া মই ধৰি ল'লোঁ যে আপোনাৰ কথাত আমি যিটো আমি প্ৰকাশ কৰিম বাতৰি যোগে সেইটো বাৰু ৰাইজৰ মাজত গ'ল ৰাইজে ভাল পালে বিজেপি চৰকাৰ নিৰ্বাচন ওচৰ চাপিছে আপোনালোকৰ ইয়াত মিত্ৰ দলে নিৰ্বাচন খেলিব বিজেপিয়ে নেখেলে বিজেপিক ভাল পোৱা ভোটাৰক আপোনালোকে গৈ কথা কিয় বনায় প্ৰতিবাৰ প্ৰথম কথা আপোনাৰ যিটো প্ৰশ্ন কৰিছে মই সাধাৰণ মানুহৰ প্ৰশ্ন বুলি মই অনুভৱ কৰিছোঁ সাংবাদিক বুলি যিটো ধৰণে আপুনি কৈছে মই সাংবাদিকৰ উপৰিও আপোনাক এজন ভোটাৰ বুলিয়ে গ্ৰহণ কৰিছোঁ সেই কথাখিনি চবৰে মনত হয় এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই আমাৰ দলৰ মাজত এই চিটটো কাক দিব আপুনি যে কৈছে AGPক দিব কাবাক দিব সেইটো সিদ্ধান্ত গ্ৰহণ কৰাৰ দায়িত্ব আমাৰ শীৰ্ষ নেতৃত্বৰ আলাপ আলোচনা এতিয়াও আৰম্ভ হোৱা নাই আৰু ছেকেণ্ড আমি কেতিয়াও এনেকৈ ভবা নাই আমি মিত্ৰতা ধৰ্ম পালন কৰিছোঁ আপুনি যদি বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্যটো চাই আমি আগতেই ঘোষণা কৰিছিলোঁ অমিত শ্বাহ ডাঙৰীয়াই যে এইবাৰ AGPক আমাৰ মিত্ৰ দলে AGPক এটা লোকসভাত জয় হ'ব পৰা চিট দিম আৰু সেই হিচাপে আমি বৰপেটা দিছোঁ সেই একে মিত্ৰ দলত নাহিছিল কংগ্ৰেছ CPMৰো কেণ্ডিডেট দিলে কংগ্ৰেছৰো কেণ্ডিডেট দিলে বৰপেটাত ডিব্ৰুগড়ত চাওক তেজপুৰত চাওক গতিকে আমি মিত্ৰতাৰ ধৰ্ম পালন কৰোঁ তেখেতসকলে মিত্ৰতাৰ ধৰ্ম পালন নকৰে ৰাইজে কষ্ট পাই আছে ৰাইজৰ মিত্ৰতাৰ মই এটা কথা স্পষ্ট কৰি দিছোঁ সাধাৰণ ৰাইজৰ মাজত আমি থাকোঁ বঙাইগাঁৱত তেওঁলোকে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি হাবাথুৰি খাই বহুত এনেকুৱাও ভোটাৰ আছে যিসকলে আপোনালোকৰ মিত্ৰ দল ত্যাগ কৰি বিজেপিত আহিলে যে বিজেপি এটা বিকল্প হ'ব পাৰে কিন্তু আজিলৈকে বিজেপি ইয়াত বিকল্প হ'ব পৰা নাই কোনো ধৰণৰ জনসাধাৰণৰ পৰিপন্থী কাম আমাৰ দলে নকৰে চৰকাৰেও নকৰে জনতাই জনাৰ্দন 5 বছৰৰ পিছত আকৌ যাব লাগিব গতিকে এতিয়াও মিত্ৰতা চূড়ান্ত ক'ত খেলিব ক'ত নেখেলে চূড়ান্ত হোৱা নাই দলক সিদ্ধান্ত দলৰ কাম দলৰ সিদ্ধান্ত লওক তাৰপিছত অৱগত কৰিব আপোনাৰ জৰিয়তেহে মই গম পাইছোঁ যে এইটো ডিল অমুকক দিব বুলি সিদ্ধান্ত বা তেনেকুৱা চৰ্চা চোৱা বুলি গতিকে ময়ো অৱগত কৰিম কিন্তু এতিয়ালৈকে আমাৰ দলৰ মাজত এনেধৰণৰ কোনো চিট
সিদ্ধান্ত আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। আমি ৰাষ্ট্ৰীয় দল আমাৰ যিকোনো সিদ্ধান্ত আমি ৰাষ্ট্ৰীয় যি আমাৰ সমিতি আছে সেই সমিতিৰ অনুমোদন ক্ৰমেহে ইয়াত গৃহীত হ'ব। অসম ৰাজ্যিক বিজেপি ঘোষণা নকৰে। গতিকে বিভিন্ন আছে, এতিয়াও ডিছকাশ্যন আৰম্ভ হোৱা নাই, চিন্তা চৰ্চা হ'ব, অনাগত সময়ত আপোনালোকক আমি জনাম।